নমস্কাৰ ৰাইজ, ভালে আছেনে? আৰু আজি মই ক'ত আহিছোঁ বাপৰে, আচৰিত কথা। আৰু আমি আহিছোঁ দুইজনে, গৰমো বহুত বেছি। চাব নেকি ক'ত আহিছোঁ? পাগলা হৈ যাব আপোনালোকে চালে। দাদাৰ ঘৰত। দাদাক লগ পাই বহুত বেছি ভাল লাগিল, একদম নৰ্মেল। আপোনালোকে আহিলে আহিব পাৰে। মানে মই আহাতে বহুত নাৰ্ভাছ হৈ আছিলোঁ, তাৰপিছত একদম মানে নিজৰ দাদাৰ নিচিনা। আমাৰ ঘৰত যেনেকুৱা দাদাৰ লগত কথা পাতোঁ। টেনশ্যন নাই, কোনো টেনশ্যন নাই। দাদা কিবা ক'ব নেকি মোৰ চেনেলত? হয় নিশ্চয়, আৰু চেনেলটো ভণ্টিয়ে ভাল ভাল ভিডিঅ' বনাই আছে। যিসকলে ভণ্টিৰ চেনেলটো অহা নাই, আহিব চাব, ভাল ভিডিঅ' বনাই আছে। আৰু মেইন কথা হ'ল ফেচবুকত আপোনালোকে সকলোৱে কাম কৰিব পাৰে, যিকোনো মানুহে। মানে আপোনালোকে খালি ফেচবুকটো প্ৰফেচনেলটো এবাৰ অন কৰিব, অন কৰি কিনে বাছ তাতে আপোনাৰ এটা কণ্টেণ্ট মানে ছেটআপ পাবা। আৰু সেই ছেটআপটো যেতিয়া পাবা, পোৱাৰ লগে লগে আপোনাৰ ইনকাম ষ্টাৰ্ট হ'ব। মানে এতিয়া এইটো যিটো প্ৰফাইল আছে, ইয়াৰ পৰা ইনকাম আহিব কেনেকৈ? ষ্টাৰৰ পৰা লগতে ছাবস্ক্ৰিপশ্যন, যদি আপোনালোকে ইনকাম কৰিব পাৰে, ঠিক আছে? যেনেকৈ আপুনি মানুহে আপোনাক ষ্টাৰ্ট দিব পাৰে, বুজিছা? আৰু যেতিয়া আপোনাৰ ছেটআপটো যেতিয়া পাবা, এইটো ছেটআপ বেছি দিন নালাগে, 22 দিনতে ছেটআপ আহে, 22 দিন 1 মাহ। কিন্তু আপোনালোকে ডেইলি লং ভিডিঅ' দিব লাগিব। লং মানে 3 মিনিট, 4 মিনিট, 2 মিনিট মিক্স টাইপ, আৰু মাজে মাজে ৰিল, মানে ৰিল লং, লগতে ফটো ৰাতিপুৱা ৰাতি, বুজিছা? এই কামখিনি কৰিবা, ছেটআপটো সোনকালে পাই যাবা। আৰু এটা কথা সকলোকে কৈছোঁ, যিসকলে ভাবি আছে যে মই ফেচবুকত মই প্ৰথম নতুন আহিছোঁ, একেবাৰে মই কাম কৰিব নাজানো, লাজ পাওঁ, বা মানুহে মোক ভিডিঅ' বনালে মানুহে মোক কিবা কিবি ক'ব পাৰে, লাজ দিয়ে। মানুহৰ কথা কেতিয়াও নুশুনিবা। আজি মই যিটো লাজ পালোঁ, আজি অপূৰ্বক কোনেও চিনি নাপালে। বা আজি বাইদেউ যে মোৰ ঘৰত বিচাৰি আহিছে, কিয়? খালি বাইদেউ নহয়, ইয়াতে আৰু চাওক মানুহ, ইয়াতে আৰু মানুহ আছে মোৰ ঘৰত। দাদা আপোনালোকৰ পৰা আহিছে? ইলেচিপাৰা। আৰু ইয়াত চাওক, মই দেখা দি আছোঁ, ইয়াত মোৰ ঘৰত মানুহ যোৱাকালি আহিছে মংগলদৈৰ পৰা, আজি গুৱাহাটীৰ পৰা মানুহ আহি আছে। গুৱাহাটীৰ পৰা আহিছে, আহি ৰাতি বঙাইগাঁৱত হিমালয় হোটেলত আছে। কাৰ কাৰণে? মোক লগ ধৰিব, এতিয়া আহিব অলপ পিছত। আৰু মোৰ ঘৰত ডেইলি মানুহ কমচে কম 30, 40, 50 জন পাৰ ডে। ৰাতিপুৱা 9টা বজাত মই 10টা লাইভ আহিম, ঘৰত মানুহ 5জন মানুহ আহি গুচি গ'ল ইতিমধ্যে। আৰুতো এতিয়াও বাকী আছে, ৰাতি 9টালৈকে মই কাম কৰোঁ। গতিকে আপোনালোকে লাজ নকৰিবা। আৰু ভণ্টিক যিবিলাক ভিডিঅ' বনাইছে, যদি কিবা শিকিব বিচাৰা, ভণ্টিৰ লগত আহিবা, ভণ্টি অকণমান শিকাই দিব। দিবা না অকণমান শিকাই? তোমাৰ যিবিলাক নতুন একেবাৰে ক্ৰিয়েটৰ যিবিলাক আহিব, মই যিখিনি তোমাক শিকালোঁ সেইখিনি শিকাই দিবা। দাদাৰ পৰা বহুত কিবা কিবি শিকিলোঁ, ময়ো আপোনালোকক চেষ্টা কৰিম শিকাই দিবা। হয়, কিবা যদি আপোনালোকে নাজানে, মোৰ ভিডিঅ'বিলাক চাবা, শিকিব পাৰিবা। আৰু সৰু সুৰা বস্তু 2-এটা বস্তু ভণ্টিৰ পৰা শিকিব পাৰিবা, ডাঙৰ কথা নহয়। যিখিনি জানে আৰু কি, যিখিনি জানে, এই যেনেকৈ এই ভিডিঅ'টো বনাইছে, এইবিলাক ভিডিঅ' যে প্ৰথম বনাওঁতে আপোনালোকে লাজ পাব পাৰে, কিন্তু লাজটো বাদ দিয়ক। লাজ পাই কি হ'ব কওকচোন? মই যদি আজি লাজ পালোঁ হয়, মই আজি এইখিনি মোক আপোনালোকে চিনি নাপালোঁ হয়। আৰু মোৰ 2টা আইডি আছে, মোৰ নামটো হৈছে অপূৰ্ব নাথ, আৰু মোৰ ঘৰ হৈছে বহুলপুৰ নাথপাৰা, ডিষ্ট্ৰিক্ট ধুবুৰী পৰে, হাইৰোডৰ ওচৰতে মোৰ ঘৰ। যদি কিবা ফেচবুকৰ বিশেষ কিছু জানিব বিচাৰে, বেংক ছেটআপ আপুনি কৰিব পৰা নাই, ইছ্যু লাগিছে, কপিৰাইট লাগিছে, সকলোখিনি বস্তু মই আপোনাক ভালদৰে শিকাই দিম। আপোনালোকে মোৰ ঘৰত আহিব পাৰে দুপৰীয়া 12টাৰ পৰা ৰাতি 7 বজালৈকে মোৰ ঘৰত, আৰু ডাইৰেক্ট মোৰ ঘৰত আহিব। আৰু ঘৰতে মোৰ অফিচ বনাই দিছোঁ মই। যিকোনো প্ৰব্লেম, বেংক ছেটআপ ইছ্যু, যিকোনো প্ৰব্লেম আহিবা, ছল্ভ কৰি দিম। আৰু আপোনালোকে মোৰ ঘৰত নাহিও কৰিব পাৰে মোৰ ভিডিঅ'বিলাক চাই, খালি মোৰ